ৰাস্তাটো টোটেল মই চাৰ্টখন চোৱা নাই কেই কোটি টকা 1 কোটি কিমান টকাই আছিলে আৰু ৰাস্তাটো বনোৱা প্ৰায় আজি 3 মাহ মানে হৈছে কিন্তু বনাওঁতে মই তেতিয়াও মই লগতে লাগিয়ে আছোঁ যে ৰাস্তাটো ভালকৈ বনাব দেই এই পইচা যে ভালকৈ বনাইছোঁ মই বোলো এই হিলটো দিলে প্ৰায় 6 ইঞ্চি হ'ব লাগে ওখটো এই ডাঙৰ হিলটো দিলে নহয় হ'ব নহয় বোলে মই তেনেকৈয়ে ক'লে তাৰপিছত যেতিয়া বনাই শেষ হৈ গুচি গ'ল তেতিয়া মই এই কাৰ্পেটিং কৰোঁতে তেতিয়া মই কৈছোঁ যে বস্তুটো কিমান হেৰি ডাঠ আছিলে কিমান থিকনেছ আছিলে তেতিয়া ক'লে আমাৰ বোলে মানে ইমানেই আমি যিমান দিছোঁ সিমানেই আছে বুলি ক'লে তাৰপিছত ৰাস্তাটো অকণমান ফাটি গুচি গ'ল ইঞ্জিনিয়াৰ আহিলে ইঞ্জিনিয়াৰ মাজতে খান্দিলে ওখ জেগা ঠাইত খান্দি পেলাই কি পালে কি নাপালে তেওঁলোকে জানে আমিতো সেইবোৰ আমাক জ্ঞাত নহয় আৰু এদিন ইঞ্জিনিয়াৰ আহি মানে খোজকাঢ়ি গৈ গোটেই ৰাস্তাটো ভ্ৰমিলে কি পালে আমি নাজানো আমাক কোনো উত্তৰ নিদিলে তাৰপৰা এদিন আকৌ কমপ্লিটখন ৰিপৰ্ট দিব আৰু গাড়ীত গৈ পেলাই গোটেই গাড়ীতে 2-3খন গাড়ী লৈ ওপৰৰ পৰা গুচি গৈছে তাৰ আগতে মই ক'লোঁ যে ৰাস্তাটো যে ফাটি গৈছে কি হ'ব মোহনীয়া ক'লে কি এই দৰিকাৰ পানী শুকাই গৈছে কাৰণেই এইটো বোলে এনেকুৱা এটা অৱস্থা তেতিয়াহ'লেতো হেৰি নেশ্যনেল হাইৱেবোৰ বনাইছে দিচাং শুকাই গ'লে এইটো ফাটি যাব নেকি মই তেনেকৈ ক'লোঁ তাৰপিছত দুদিনমানৰ আহি কিবা এটা মানে লেপি থৈ গুচি গ'ল তাৰপৰা বাকীবোৰ গোটেই মানে ফাটিবলৈ ধৰিলে গোটেই এফালৰ ফাটিলে তাৰপৰা এতিয়া আমি কাক হেৰি কৰিম চবকে কৈছোঁ আৰু মানে ঠিকাদাৰকো কোৱা আছে আৰু ইঞ্জিনিয়াৰো আহি গৈছে এতিয়া আমি চৰকাৰক বিচাৰিছোঁ যে এইটোৱে বিচাৰিছোঁ যে ৰাস্তাটো সোনকালে ভাল কৰি দিয়ক আৰু আমি এনেকুৱা ৰাস্তাটো বিচৰা নাছিলোঁ আগতে যি এটা বস্তু দিয়ে চৰকাৰ ৰাইজক ভাল বস্তু দিব লাগে আৰু এনেকুৱা মানে দুৰ্নীতি কৰি যদি বস্তু দিব লগা হয় আমাৰ জনসাধাৰণে কি উত্তৰ দিব কথাটো সেইটোৱে প্ৰথমতে আপোনালোক সাংবাদিক বন্ধুসকলে সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ এই নিমাইজানৰ যি ৰাস্তাটো প্ৰায় 10 বছৰমানৰ পিছত ভাঙি জৰাজীৰ্ণ হোৱাৰ পিছত আমি খুব ৰাইজে প্ৰতিবাদ কৰাৰ পিছত ৰাস্তাটো আমাক বনাই দিলে বিভাগীয় কৰ্তৃপক্ষই কিন্তু ৰাস্তাটো ইমানেই নিম্ন মানদণ্ডৰ কাম কৰিছে আজি বনোৱা প্ৰায় 3 মাহে হোৱা নাই কিন্তু ৰাস্তাটো ফাটি চিটি একেবাৰে অৱস্থা নাই আমি যেতিয়া ঠিকাদাৰে ৰাস্তাটো বনাই আছিলে তেতিয়া আমি ঠিকাদাৰক কৈছিলোঁ ৰাস্তাটো যেতিয়া বনাই থাকোঁতে আমি ঠিকাদাৰক কৈছিলোঁ যে ৰাস্তাটো আপোনালোকে ইমান নিম্ন মানদণ্ড বনাইছে যে এইটো অকণ ভালকৈ বনাওক কিন্তু তেওঁলোকে কোনো গুৰুত্ব নিদিলে তেখেতলোকৰ মহৰীকো আমি কৈছিলোঁ আমি ৰাস্তা বন্ধও কৰাই থৈছিলোঁ কাম কিন্তু কা ছত্ৰছায়াত কি ধৰণে আহি মেলি পুনৰ ৰাস্তা কাম আৰম্ভ কৰি ৰাস্তাটো একেবাৰে নিম্ন মানদণ্ড বনালে এইডোখৰতো অলপ কম ফাটিছে কিন্তু আগলৈ একেবাৰে জৰাজীৰ্ণ অৱস্থা এই ৰাস্তাটোৱে প্ৰায় আমাৰ 5-6খন গাঁৱৰ মানুহ অহা যোৱা কৰে ৰাস্তাটো 10 বছৰ মূৰত বনোৱাৰ পিছত যদি 3 মাহৰ মূৰত ফাটি যায় তেনেহ'লে এইটোতো কিমান গাফিলতি হৈছে এইটো ৰাস্তাত 1 কোটি 80 লাখ টকা আবণ্টনত কেৱল মাত্ৰ কাৰ্বেটিং কৰিলে জেগাই WBM অলপ কৰিলে আমি কৈছিলোঁ যে গোটেই ৰাস্তাটো WBM কৰক তেওঁলোকে ক'লে যে আমাৰ WBM কৰিবলৈ অহা নাই অকল কাৰ্বেটিং কৰিবলৈ আহিছে যদি অকল কাৰ্বেটিং কৰিবলৈ আহিছে তেনেহ'লে 1 কোটি 80 লাখ টকাত কিমানটো মানদণ্ডৰ কাৰ্পেটিং হ'ব লাগে আমি তাৰ হিচাপ বিচাৰিলোঁ আমাক মহৰীয়েও নিদিয়ে ঠিকাদাৰেও নিদিয়ে কয় আমি কৈছোঁ ন আমি জানো আমি ঠিকাদাৰ আমি কৈছোঁ ন আমি জানো নহয় কিমানত কাম কৰিব লাগে আপোনালোক ইঞ্জিনিয়াৰ নি এনেকৈ কয় অভিযন্তা আহিলেও অভিযন্তাই কয় আমি চাই দিছোঁ কৰি দিম আপোনালোকৰ কামটো হৈ যাব আপোনালোকে চিন্তা নকৰিব তেনেকুৱা ভুৱা আশ্বাস দি আজি ৰাস্তাটো এই গতি এতিয়া আমি কাক সুধিম আমি এতিয়া সুধিলোঁ যে এই ৰাস্তাটো কাৰ তত্ত্বাৱধানত আছে সেইটো আমাৰ শিৱসাগৰ বিধায়কৰে পৰে নে আমাৰ ডিমৌ সমষ্টি বিধায়কে পৰে নে আমি এতিয়ালৈকে সেইটোৱে গম নাপাওঁ যেতিয়া সমষ্টি কটা হ'ল তেতিয়া এতিয়া এইটো ৰাস্তাৰ দায়িত্ব কোনে লয় এতিয়া সেইটো আমি নাজানো সুধিলে বিভাগীয় কৰ্তৃপক্ষই একো মাত নামাতে আমি কৰি দিম নহয় চাই দিম নহয় এনেকুৱা নিচিনা কথা কয় আৰু গতিকে আমি বিচাৰিছোঁ যে আমাৰ নিমাইজানবাসীয়ে বিচাৰিছোঁ ইমান বছৰ মূৰত কৰা ৰাস্তাটো এই ইলেকশ্যনৰ আগতে ইয়াৰ ৰাস্তাটো ব্যৱস্থা লওক ভাল কৰে নে যোনে বনাইছে ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা লয় সেইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে LC গগৈ বুলি আমি গম পাওঁ LC গগৈ ঠিকাদাৰ প্ৰতিষ্ঠানে এইটো ৰাস্তা বনাইছে ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগত হয়তো এনেকুৱা থাকিব পাৰে কাৰণ নহ'লেতো আমাৰ সমগ্ৰ নিমাইজানবাসী ৰাইজে একেলগত যেতিয়া নেকি এইটো প্ৰশ্ন দাবী কৰিছে বিভাগীয় কৰ্তৃপক্ষ মিটিয়ালি নাথাকিলে তেওঁ কেনেকৈ কাৰ ছত্ৰছায়াত কৰিব এইটো আমিতো সুধিছোঁ তেওঁলোকক যে বিভাগীয় কৰ্তৃপক্ষকো আমি কোৱা হৈছে ৰাস্তাটো ফাটিছে আপোনালোকে কিয় ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু আজি পৰ্যন্ত একো বিহিত ব্যৱস্থা গ্ৰহণে নকৰিলে এতিয়া মানে আমি কাক সুধিম এতিয়া সুশান্ত বৰুৱাক সুধিম নে অখিল গগৈক নে সুধিম নে আমি দুধুমুধু অৱস্থাত কোনটো আমাৰ এতিয়া লাচিত পঞ্চায়ত পৰে এতিয়া বৰ্তমানৰ এতিয়া ডিমৌ সমষ্টি আমি আগত আছিলোঁ আমি শিৱসাগৰ সমষ্টি এতিয়া সুধিম কাক গতিকে কোনো দায়িত্ব নোলোৱাৰ কাৰণে আজি আমি এনেকৈ নিউজ চেনেলত মাতি প্ৰেছ বিবৃতি দিবলগীয়া হৈছে নিমাইজানবাসীয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.